তিনিচুকীয়াত সন্দেহবশত এটি পৰিয়ালক মাৰপিট। অভিযোগ অনুসৰি তিনিচুকীয়া জৰিগুৰিৰ নিবাসী সুবৰ্ণা খাৰিয়াৰ বাসগৃহত নিশা গাঁৱৰ একাংশ যুৱকে মাৰপিট কৰে। জানিব পৰা মতে গাঁৱৰে এগৰাকী ছোৱালী ভাল পাই ল'ৰা এজনৰ লগত পলাই যায়। উক্ত ছোৱালী আৰু ল'ৰাজনক বিচাৰি খাৰিয়াৰ বাসগৃহত প্ৰৱেশ কৰে একাংশ যুৱকে আৰু মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে। ল'ৰা ছোৱালী ভাল পাই পলাই যোৱাৰ সন্দৰ্ভত খাৰিয়াৰ পৰিয়ালে আৰক্ষীৰ কাষত অৱগত কৰে যদিও আৰক্ষীয়ে সহযোগিতা নকৰাৰ অভিযোগ কৰিছে। শেষত উপায় নাপাই খাৰিয়াৰ পৰিয়ালে জিলা আৰক্ষী অধীক্ষকক লগ কৰি ঘটনা সন্দৰ্ভত অৱগত কৰি ন্যায় বিচাৰি আবেদন কৰে। উক্ত ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে এইদৰে। তাৰপিছত একদম ভৰিবিলাক গোটেই মাৰিছে মাথা কেনেকা কাম কৰিবলৈ কেনেকা আমি হোৱা পিছত মাৰিছে। আমি কাকোই নাই কাকো আমাৰ ঘৰ হলে নাই মাৰিছে। ইহঁতক টানি টানি লৈ যায়। আমি কালি 7:30 বজাত ভাত পানী খাই শুলো। তেনেকাতে একদম মানুহ আহিলে মানে 40-50 জন মান। তাৰপিছত ক'লে আমাৰ ছোৱালীজনী বোলে ল'ৰা এটাৰ লগত পলুৱাই দিলি তহঁতে বোলে ট্ৰেইনত উঠাই দিলি বুলি কৈছে। আমি চিনিয়ে নাপাওঁ, একো নকৰোৱে। আমাক সেনেকে কৈছে। তাৰপিছত গেটখন ভাঙি সোমালে। সোমাৰ পিছত দৰ্জাখন গুৰ মাৰি আমি শুই আছিলো। শোৱা বিচনাতে মোকো মাৰিলে, মানুহটোকো মাৰিলে, তাৰ ঘৰত শিলগুটি মাৰিলে, বহুত অত্যাচাৰ কৰিলে। তাৰপিছত একদম চুচৰাই একদম দহতীয়া চকু যে আমাক দুইটাকে চুচৰাই লৈ গ'ল থানালে। থানাত ক'লো, থানাত মোক কৈছে অচিজনে চুপ চাপ থাক বোলে, তোক আৰু পাবি নহয়, পাব্লিক ধুলাই কি দিলে তোক আৰু পাবি, আমিয়ে দিম বোলে। উল্টাই দম দি পঠিয়ালে মোক। ইহঁতক যে মোৰ মোবাইলটো ছাৰ নাই দিয়া এতিয়ালৈকে। মোবাইল চোবাইল চব কাঢ়ি ৰাখিছে। এইটো এজনী বাইদেউ আছে দাঁতত সোণৰ নিচিনা হেৰি লগাই থাকে, সেইজনীয়ে ৰাখিছে। মোক বাৰে বাৰে কৈছে তই চুপ থাক, তই বেছি কথা নকবি। অচিজনে ক'লে এই বোলে তই বোলে বেছি পকৰ নকবি, তই চুপ চাপ থাক, পাব্লিক ঢালাই পালি নহয়, এতিয়া আমি ঢালাই দিম বোলে। আমাৰ তিনিচুকীয়া সদৰ থানাত ভঙা ভাঙি অকল হুকটো ভাঙি সিহঁতে সোমাই পেলাই আমাৰ হোৱা বিচনাতে মাৰিলে। সেনেকুৱা কৰিলে। আমাৰ মোকো মাৰিলে, মানুহজনকো মাৰিলে। আকৌ এই বুঢ়ীজনী শিলগুটি মাৰিছিলে, নালাগিলে ভাগ্য ভাল আমাৰ ঘৰত থকা আইতা নানি যদি। এই সদৰত আৰু এজনী হৈছিলে, তেতিয়াও কেছ দিলে, একো নকৰিলে। আকৌ কালিও ক'লো একো নকৰে। আৰু এজনী এনেকে মাইকী মানুহ দুজনী কেতেকী বুলি কয় আৰু বাবাৰ মাক বুলি কয়, আহি দুজনীও মাঘৰ বিহুত আহি আমাক অত্যাচাৰ কৰিলে। তাৰপিছত হেৰি ল'ৰাটোৰ নাম কি আছিলে বিহাৰীৰ ধুন মাইনা ভায়েকটো, নামটো খালি নাজানো, ধুন মাইনা বুলি বিহাৰী ল'ৰা। সেইদিনা সেই মানুহ কেতেকী বাবাৰ মাক আৰু সেই ল'ৰাটো আহি সেইদিনা আমাক মাঘৰ বিহুত অত্যাচাৰ কৰিছিলে। তেতিয়া ছাৰহঁতক মই ফোন কৰি ক'লো, ছাৰে ক'লে ফোন নকৰিবি, কাটি দিয়ে বোলে। গোটেইকেইটা সেই মাইকী কেতেকী এজনী আছিলে, বৰা মানুহজনী আছিলে তেতিয়া, আৰু সেই ল'ৰাটো আছিলে বিহাৰী ল'ৰাটো, নামটো নাজানো খালি। এইবাৰ আছিলে ডনাল, দুলাল, তাৰপিছত যুগ, পম্পমৰ মানুহজনী, পম্পমৰ পিতেক, আৰু ঢেৰ মানুহ, মানে অসংখ্য মানুহ, 50-60 জন মান আহিছিলে। এবাৰ মানে এনেকুৱা ডাঙৰ ডাঙৰ লাঠি লৈ মাথাত মানুহজনক মাৰিলে, মোক মাৰিলে, বহুত অত্যাচাৰ কৰিছিল। আমি থাকিব পৰা নাই ছাৰ ইয়াত। আমাক সেইকাৰণে আইনৰ সহায় লৈছো। আইনে আমাক যাতে হেৰি কৰে, নিজৰ লাইফত আমি হাতযোৰ কৰিছো। আমাক যাতে উচিত বিচাৰটো লাগে। আমি কাৰো ছোৱালী পলোৱা নাই, কাৰো একো নাই কৰা। যদি আমি হেৰি কৰিছো, আমাক আইনমতে দণ্ডনীয় কৰক, সেইটো আমাক লাগে।